শ্বিলঙৰ ফালে অহা নিচিনা লাগি গৈছে এই গৰাকীয়ে হৈছে সেই বাইদেউ গৰাকী আনি ধৰিছে বৰষুণো নপৰিব মানে ইয়াতে মানুহৰ ইউটিউব বনায় না নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আনিটি ভিডিঅ'লৈ ব্লগ এটা ষ্টাৰ্ট কৰিছো আৰু আজিও যাবলৈ ওলাইছো বাতৰিৰ বাবে আজি অকমান নৰটাপৰ পিনে যাম আৰু ভিডিঅ'টো আৰম্ভ কৰিছো চাই থাকিব ভিডিঅ'টো শেষলৈকে কি হয় আজিৰ ভিডিঅ'টোত হে আপোনালোকক দেখুৱাই যাম গাড়ী আইনাখন ইমান লেতেৰা হৈ গৈছে চাওকচোন এই আমাৰ আদিত্য দা আৰু ৰমেশ দা আহি আছে ৰাতিপুৱাই বুৱাই ৰমেশ দা ভালে আছে ভালে আছো গুড মৰ্নিং বলক এতিয়া আমি যাই থাকো একদম শ্বিলঙৰ ফালে অহা নিচিনা লাগি গৈছে ৰাস্তাটো আৰু এই ধুনীয়া ৰাস্তাটোৰে আহি আমি পাই গলো সোণাপুৰৰ মৌপুৰ গাঁও আৰু এই মৌপুৰ গাঁৱতে আছে এগৰাকী বিশেষ মহিলা আৰু সেই বিশেষ মহিলাগৰাকীৰ সৈতে আমি আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চিনাকি কৰাই দিম A few moments later আৰু এয়া আহি পাই গলো আমাৰ গন্তব্যস্থান আৰু আমি যেহেতু বাতৰিৰ কামত আহিছো সেইবাবে আমি প্ৰথমতে নিউজৰ কামখিনি কৰিলো আদিত্য দা আৰু মই ৰমেশ দাই বাৰু পেপাৰত লিখিব আৰু আমাৰ বাতৰিৰ কামখিনি হোৱাৰ পাছতে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম আৰু লগতে বাইদেউজনীৰ সৈতেও চিনাকি কৰাই দিম আদিত্য দা পলিটা কাঠাৰ ন যাব পাৰিনা আদিত্য দা এক সেকেন্ড ৰবা কোনে ৰ জিকাটো কিয় এনেকা মুখত লৈছে থাও ওচৰত খাই নি দিবি আৰু জিকাটো ডাইৰেক্ট আৰু এনেকৈ আদিত্য দা আৰু মোৰ বাতৰিৰ কামখিনি হৈ গ'ল এতিয়া আহক ইয়াৰে সম্পূৰ্ণ পৰিৱেশটো আপোনালোককো দেখুৱাও আৰু লগতে মহিলাগৰাকীৰ বিষয়েও আপোনালোকক কওঁ আৰু আজি বাতৰিৰ বাবে ওলাই আহিছিলোঁ সোণাপুৰৰ মৌপুৰ গাঁৱলৈ আৰু মৌপুৰ গাঁৱৰ এয়া চাওক কৃষিভূমি ৰবি শস্যৰ খেতি কৰিছে এগৰাকী বাইদেউৰ এই পাচলিৰ বাগানত আছোঁ আজি আৰু বাইদেউগৰাকীয়ে এই খেতি কৰিয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াইছে উচ্চ শিক্ষিত কৰিছে পৰিয়ালটো পোহপাল দিছে স্বাৱলম্বী হৈছে আৰু বাইদেউগৰাকী আৰু আমি জানিব পৰা মতে এই বাইদেউগৰাকীয়ে আগতে গুৱাহাটীৰ মানে ফুটপাতত পাচলি বিক্ৰী কৰিছিল খাৰুপেটীয়াৰ পৰা যিবোৰ পাচলি আহে সেই পাচলিবোৰ ব্যৱসায়ীসকলৰ পৰা কিনি লয় তাৰ পাছত বাইদেৱে ফুটপাতত বিক্ৰী কৰে সেই পাচলিবোৰ আৰু তাৰ পাছত বাইদেৱে হেনেকৈ বহু বছৰ কৰিলে তাৰ পাছত ভাবিলে যে নিজে কিবা এটা কৰিব লাগিব আৰু তাকে ভাবি বাইদেৱে নিজাকৈ খেতি কৰা ষ্টাৰ্ট কৰিলে আৰু এইবিলাক চাওকচোন বাইদেউৰ খেতিৰ কোমোৰা ইপিনে লাগি আছে জিকা আছে ভোল আছে তিয়হ আছে লেচেৰা আছে মুঠতে বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি বাইদেৱে কৰা আৰম্ভ কৰিলে এতিয়া খেতি কৰিছে ইয়াতে আৰু এই তেখেতৰ বায়েকৰ বুলি কৈছে এই মাটিডৰাতে তেখেতে খেতি কৰিছে আৰু এই খেতিৰ পৰা যি পাচলি হয় এই পাচলিখিনি তেখেতে 15 মাইলৰ বজাৰত বিক্ৰী কৰে বুলি কৈছে তেখেতে নিজে লৈ যায় বাইদেউগৰাকীয়ে বিক্ৰী কৰিবৰ কাৰণে এই পিনে চাওক মই ভালকৈ আপোনালোকক দেখুৱাম বাৰু গোটেইখিনি আৰু বাইদেউগৰাকীৰ নাম হৈছে অলিতা কাঠাৰ আৰু অলিতা কাঠা নামৰ বাইদেউগৰাকীয়ে যিখিনি কাম কৰি আছে সঁচাকৈ সেই কামখিনি শলাগ ল'বলগীয়া আমি বহুতে কি কৰিম কি নকৰিম বুলি ভাবি থাকোঁ বহু মহিলাই হেনেকৈ ভাবি বহি থাকে কিন্তু তেনে সময়তে বেলেগৰ মাটিত তেখেতে খেতি কৰি এনেদৰে স্বাৱলম্বী হৈছে সেয়াও কিন্তু ভাল লগা কথা আজি ইয়ালৈকে বাতৰি কৰিবলৈ আহিছিলোঁ ভাবিলোঁ আপোনালোককো এবাৰ বাইদেউৰ এই পাচলি বাগিচাখন দেখুৱাই দিওঁ আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই আৰু পাচলিৰ বাগিচাখন আপোনালোকক ভালকৈ দেখুৱাম তাৰ আগতে এয়া চাওকচোন শাক পাচলিবোৰ ধুই পেলাই পুৰা ৰেডি কৰিছে বাইদেউগৰাকীয়ে বজাৰলৈ নিবলৈ এয়া মোনাত ভৰাইছে লাওৰ আগ আছে ইয়াতে ভোল আছে জিকা আছে তিয়হ লেচেৰা ভেন্দি এনেকৈ শাক পাচলিসমূহ মোনাত ভৰাই লৈছে যিহেতু বাইদেউগৰাকীয়ে নিজে বজাৰলৈ লৈ যাব আৰু এনেদৰে চাফ চিকুণ কৰি সদায় শাক পাচলিবোৰ মোনাত ভৰাই বাইদেউগৰাকীয়ে 15 মাইলৰ বজাৰত নিজে লৈ গৈ বিক্ৰী কৰে এতিয়া আহক বাইদেউৰ পাচলি বাগিচাখন চাওক আৰু এয়া পোনপ্ৰথমতে আপোনালোকক দেখুৱাই লৈছো এয়া চাওক কোমোৰাৰ খেতি চাৰিওফালে কোমোৰা লাগি আছে আৰু ইয়াতে জিকা ভোল গোটেইবোৰ আছে আপোনালোকক অকমান দেখুৱাই যাম বাৰু আৰু এটা কথা আমি বাইদেউগৰাকীৰ পৰা জানিবলৈ পাইছো এই অলিতা
অলিতা কাঠা নামৰ বাইদেউগৰাকীয়ে ৰবি শস্যৰ খেতিৰ জৰিয়তে প্ৰতি মাহে 50,000তকৈও অধিক টকা উপাৰ্জন কৰি আহিছে। এয়া সঁচাকৈ এটা ভাল লগা কথা আৰু কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা এইগৰাকী অলিতা কাঠা নামৰ বাইদেৱে আন 10 গৰাকী মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে। ইমান ধুনীয়াকৈ বাইদেউগৰাকীয়ে ৰবি শস্যৰ খেতিৰ জৰিয়তে নিজৰ পৰিয়ালটি পোহপাল দিছে, নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে। চাওক ইমান অকমানিতে আম লাগিছে, এইটো আম লাগি আছে এবছৰতে লাগিছে বোলে এই আম গছজোপা। এনেকে সৰুতে লাগে ন ৰমেশা? চাপৰতে ধুনীয়াকে আম লাগি যাওক, এনেকে ছিঙি খাব পাৰিলে কিমান মজা লাগিব। এই আমজোপা যোৱা বছৰ লগোৱা হৈছিলে আৰু এইবাৰ এটা আম লাগিছে ইয়াতে। চাওক কোমোৰাৰ খেতিখিনি আপোনালোকক দেখুৱালো আৰু এইপিনে চাওক এয়া লমালমে জিকা লাগি আছে। এনেকৈ যদি পাচলি ছিঙি নি বনাই খাব পৰা হলে কিমান ভাল লাগিব এবাৰ ভাবি চাওকচোন। আৰু এই বাইদেউগৰাকীয়ে খেতি কৰাৰ উপৰিও তেখেতৰ খেতিৰ পৰা উৎপাদিত শাক পাচলিখিনি নিজে লৈ গৈ বজাৰত বিক্ৰী কৰে। এইটো চাওক, এইটো বিধান কৰিবৰ কাৰণে ৰাখিছে। এইটোৰ পৰা আকৌ গুটি কেইটা লগাব ন, এই কোমোৰা কেইটা এনেকে ৰাখি দিছে পুৰা। এই বাঁহ বান্ধি একদম এইয়া চাঙিখন চাওকচোন, এনেকে প্লাষ্টিক বান্ধি বান্ধি দিছে বাঁহৰ সৈতে। এয়া বাঁহ আৰু এই বাঁহৰ সৈতে এনেকে প্লাষ্টিক বান্ধি দিছে আৰু এই প্লাষ্টিকবোৰতে কি ধুনীয়াকৈ এনেকে বগাইছে চাওক। ভোল জিকা গোটেইবোৰ আছে ইয়াতে, এইবিলাক ফুলবিলাক লাগি আছে। এইবোৰ কিমান বেছি ভাল লাগে ন এনেকুৱা ডাইৰেক্ট মানে খেতিৰ পৰা এনেকৈ ছিঙি লৈ গৈ পেলাই বনাই খাবলৈ কিমান বেছি ভাল লাগে। এইবিলাক জিকা এই ওপৰত চাওক পুৰা একদম বগা, একদম চানি ধৰিছে। বৰষুণো নপৰিব এইখিনি জেগাত ন আদিত্য দা? বৰষুণ পৰিলে মানে একদম ছালৰ নিচিনা হৈ গৈছে। আৰু বাইদেউগৰাকীৰ এই খেতিত পুৰা ঘূৰি আছো আমি, আৰু এইপিনে পুৰা প্লাষ্টিক লগাই দিয়া হৈছিলে, পুৰা চানি ধৰিছে এতিয়া। জিকা ভোল গোটেই বগাইছে, এইবিলাক সৰু সৰু ভোলৰ কলি ওলাইছে আৰু চাৰিওফালে আৰু ভোল চোল লাগিছে, কোমোৰা জিকা তাৰপিছত তিয়হ গোটেইবোৰ লাগিছে। বাইদেউজনীৰ লগত কথা পাতি মনত পিছত বাৰু ন এই ইমান ধুনীয়া খেতি কৰিছে বাইদেউজনীয়ে, ভাল লাগিছে। কি পদ এইবিলাক? লাও কোমোৰা জিকা ভোল গোটেই আছে। কি মাংস পায়? এখন কি মাংসৰ খেতি কৰিছে নেকি? পাগল। আজিকালি মানুহবোৰে ইউটিউব বনাই না, এইটো আমটো বোলে সৰুতে লাগিছে, এবছৰ ন এবছৰতে লাগিছে আৰু ঠিকে আছে, একো হেৰি নাই, সৰু এইটো আমটো খুব সৰু আম, ছিঙি নেপেলাব আকৌ। মই বন্ধুসকল আৰু এইগৰাকীয়ে হৈছে সেই বাইদেউগৰাকীয়ে অলিতা কাঠাৰ। আমি তেখেতৰে খেতিত আহিছোঁ আৰু কৃষিভূমিত। বহুত ধুনীয়া ধুনীয়া তেখেতৰ ৰবি শস্যৰ খেতি কৰিছে। বাইদেউ কি কি খেতি আছে এবাৰ কৈ দিয়কচোন। তিয়ঁহ আছে, লেচেৰা আছে, মেষ্টা আছে আৰু পানীলাও ভোল জিকা। আপুনি নিজে বিক্ৰী কৰিবলৈ লৈ যায়? মই নিজে বিক্ৰী কৰিবলৈ 15 মাইলৰ বজাৰতে। আগতেতো আপুনি ফুটপাতত বিক্ৰী কৰিছিলে? ফুটপাততে আগতেও কৰিছোঁ, মানে গুৱাহাটীত। এতিয়া মানে 15 মাইল ইয়াতে কৰে আৰু 15 মাইলতে। কিমান বিঘা মাটি আছে ইয়াতে? ইয়াতে 4 বিঘা। 4 বিঘা। আৰু এই খেতিৰ জৰিয়তে আপুনি ল'ৰা ছোৱালীক পঢ়াইছে, ঘৰ পোহপাল দিছে ন? এটা ভাল লগা কথা, তেখেতৰ ল'ৰা ছোৱালীক তেখেতে উচ্চ শিক্ষিত কৰিছে এই কৃষি কৰ্মৰ জৰিয়তে। আপুনি আচলতে মহিলাসকলৰ বাবে এক প্ৰেৰণাৰ উৎস। এনেদৰে আপুনি কাম কৰি আছে, আমি ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি এনেদৰে আৰু আগবাঢ়ি যাওক। হয়, নমস্কাৰ। লেচেৰাৰ খেতি আছে ইয়াতে, এইপিনে চাওক তিয়হ আছে। এইবিলাক আমাৰ কাৰণে তিয়হ কাটি খাই শেষ কৰিলে। এই 3 পিচ আছে চাওক, খাই দিছে পুৰা দাদা। কল আছে, কল খাব লাগিব এতিয়া। ইমান গৰম লাগে তাতে, এয়া তিয়হ, বাইদেউৰ খেতিৰ তিয়হ। নিমখ লগাই লৈছো। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অলিতা কাঠাৰৰ পাচলিৰ বাগিচাৰ পৰা আজিৰ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।